নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই পঢ়াই আছোঁ ব্যস্তবাদী অৰ্থনীতি অতিকে গুৰুত্বপূৰ্ণ টপিক হেতু হৈছে তোমালোকৰ উপযোগিতাৰ আমি যি অৰ্ডিনেল ইউটিলিটি এপ্ৰোচ সেই অৰ্ডিনেল ইউটিলিটি এপ্ৰোচৰ ভিতৰত আমি যেটো শেষ অধ্যায় আছিলে সেই বিষয়ে আমি পঢ়ি আছিলোঁ যেটো আছিল উপভোক্তাৰ ভাৰসাম্য আৰু এই উপভোক্তাৰ ভাৰসাম্যৰ ক্ষেত্ৰত আমি নিৰপেক্ষ ৰেখাৰ বিষয়েও পঢ়িছিলোঁ আৰু লগতে আমি পঢ়িছিলোঁ বাজেট ৰেখাৰ বিষয়ে আৰু কিদৰে উপভোক্তাৰ ভাৰসাম্য লাভ কৰিব পাৰি নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখাৰ জৰিয়তে সেই বিষয়ে আমি পঢ়িলোঁ আৰু তেতিয়া আমি পঢ়োতে যেটো আমাৰ ৩ নম্বৰ যেটো চৰ্ত আছিল যে আমাৰ যেটো ভাৰসাম্য বিন্দুত আমাৰ কি হ'ব লাগে নিৰপেক্ষ ৰেখাডাল উৎপত্তি স্থলৰ পিনে উত্তল আকৃতিৰ হ'ব লাগে আৰু সেইকণতে এটা প্ৰশ্নৰ সৃষ্টি হয় যদি ৰেখাডাল উত্তল নহয় অৱতল আকৃতিৰ হয় তেতিয়াহ'লে ভাৰসাম্য অৱস্থাৰ কি হ'ব অৰ্থাৎ উপভোক্তাই ভাৰসাম্য লাভ কৰা বিন্দুটোৰ ক্ষেত্ৰত নিৰপেক্ষ ৰেখাডাল কি হ'ব লাগে উৎপত্তি স্থলৰ পিনে উত্তল আকৃতিৰ হ'ব লাগে আৰু যদি উত্তল আকৃতি হোৱাৰ যেটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো ফুলফিল নহয় আৰু নিৰপেক্ষ ৰেখাডাল যদি অৱতল আকৃতিৰ হয় তেতিয়া আমাৰ ভাৰসাম্য অৱস্থাৰ কি হ'ব সেই বস্তুটো জনা প্ৰয়োজন আৰু তাৰ আগৰ যেটো দুটা কণ্ডিশ্যন পালো সেই আগৰ দুটা কণ্ডিশ্যনত আমাৰ কোনো অসুবিধা নাই কাৰণ আমি হেতু বুজিলো টেনজেন্ট কিয় হ'ব লাগে ইন্টাৰসেক্ট কিয় হ'ব নালাগে হেতু আমি লাষ্ট ক্লাছত মই বুজালো যে শেডক হৈ গলে যেতিয়া কাটে ইন্টাৰসেক্ট হয় তেতিয়া কি প্ৰবলেমৰ সৃষ্টি হয় আৰু সেই কাৰণে আমাৰ টেনজেন্সি পইণ্টটো লাগে স্পৰ্শক বিন্দুটো লাগে আৰু স্পৰ্শক বিন্দুটোৰ ক্ষেত্ৰতে কি হৈছে ঢাল দুটা ইটো হিতুৰ সমান হৈ যায় কিন্তু যেটো 3 নম্বৰ পইণ্ট যে আমাৰ যেটো কনভেক্সিটি অৰ্থাৎ উত্তল আকৃতি সেই পইণ্টটোৰ ওপৰত আমি আলোচনা কৰা হোৱা নাছিল যে উত্তল আকৃতিৰ কিয় হ'ব লাগে উত্তল নহয় অৱতল হ'লে কি অসুবিধাৰ সন্মুখীন হ'ব আৰু সেই বস্তুটো বুজাবৰ কাৰণে মই এটা চিত্ৰৰ সহায় ল'ম আৰু এই চিত্ৰটো তোমালোকে দেখিছা এই ওপৰৰ চিত্ৰত তোমালোকে দেখিছা x অক্ষই গুড x মেজাৰ কৰিছে আৰু y অক্ষই গুড y মেজাৰ কৰিছে আৰু ইয়াত আমাৰ যেডাল বাজেট ৰেখা সেই বাজেট ৰেখাডাল হৈছে BL ইয়াক আমি ডৰ ৰেখা বুলিও কওঁ আৰু ইয়াত আমি নিৰপেক্ষ ৰেখা ইয়াত অকমান তোমালোকে দেখিছা ঢৌ খেলিয়া টাইপ আমি কি হৈছে নিৰপেক্ষ ৰেখা হৈছে ঢৌ খেলিয়াটো এই কাৰণে কৰা হৈছে ইয়াৰ যেটো তললৈ সুমুৱা পোৰশন হেতু কনভেক্স বুলি ধৰা হৈছে আকৌ ৰেখাডাল যেতে ওপৰলৈ উঠি গৈছে হেতু কনকেভ বুলি ধৰা হৈছে অৰ্থাৎ কনভেক্স আৰু কনকেভ দুইটা একেলগে ড্ৰ কৰাৰ কাৰণে ৰেখাডাল ঢৌৰ নিচিনা উঠা নমা হৈছে গতিকে আমি সাধাৰণতে নিৰপেক্ষ ৰেখা এনেকুৱা নহয় কিন্তু যেহেতু আমি চৰ্তটো বুজাবলৈ যাম যে কিহৰ কাৰণে অৱতল আকৃতিৰ নহয় আমাৰ উত্তল আকৃতিৰ হ'ব লাগিব সেই কাৰণে আমি ইয়াত উত্তল আৰু অৱতল দুইটা আকৃতি মিক্স কৰি নিৰপেক্ষ ৰেখাডাল অঁকা হৈছে আৰু ইয়াত নিৰপেক্ষ মানচিত্ৰ এখনো দেখুওৱা হৈছে য'ত নেকি চাৰিডাল নিৰপেক্ষ ৰেখা আছে IC1 IC2 IC3 আৰু IC4 ঠিক আছে তো ইয়াত আমি দেখিছো পইণ্ট ইয়াত পইণ্ট চাৰিটা পইণ্ট ইয়াত মেনশ্যন কৰা আছে নাম দিছো আমি দুটা পইণ্টৰ এটা হৈছে ইউ এটা হৈছে জে আৰু বাকি দুটা পইণ্ট আছে য'ত নাম কৰা নাই এটা ইউ পইণ্টৰ লেফট হেণ্ড সাইডত আছে আৰু এটা জে পইণ্টৰ ৰাইট হেণ্ড সাইডত আছে ঠিক আছে যদি আমি এতিয়া ইউ পইণ্টৰ লেফট হেণ্ড সাইডৰ পইণ্টটো চাওঁ তে হেতু পইণ্টৰ নাম এই কাৰণে দিয়া নাই কাৰণ তাত কি হোৱা নাই ৰেখাডাল টেনজেন্ট হোৱা নাই তাত কি হৈছে ইন্টাৰসেক্ট হৈছে আৰু এটো আমি আগতে এক্সপ্লেইন কৰি থৈছো যে ইন্টাৰসেক্ট কৰা বিন্দুত উপভোক্তাই ভাৰসাম্য লাভ কৰিব নোৱাৰে কাৰণ ষ্টেবল কণ্ডিশ্যনটো তাত নাপায় তাৰপা যেডাল আমাৰ IC1 সেই IC1 ৰেখাৰ প্ৰথম ইন্টাৰসেক্ট কৰা পইণ্টটোৰ পৰা যেতিয়া আমি তললৈ নামি আহিছে আহি পেলাই সি ওপৰলৈ উঠি গৈছে মানে এই কনকেভ যেটো আমি শেপ দেখিছো সেই কনকেভ শেপটোত জে বিন্দুত কি হৈছে আমাৰ যেডাল নিৰপেক্ষ ৰেখা সেইডাল বাজেট ৰেখাৰ স্পৰ্শক হৈছে জে বিন্দুত গতিকে জে বিন্দুত স্পৰ্শ হোৱাৰ লগে লগে এই গুটেখিনি কণ্ডিশ্যন ফুলফিল কৰিছে এক্সেপ্ট দা লাষ্ট ওৱান কণ্ডিশ্যন লাষ্ট থাৰ্ড ওৱান কণ্ডিশ্যন থাৰ্ড কণ্ডিশ্যনটো কি আছিল যে কনভেক্স হ'ব লাগে কিন্তু ই কনভেক্স নহয় এই পইণ্টটোত কি হৈছে কনকেভ হৈছে অৰ্থাৎ উত্তল আকৃতিৰ হৈছে
গতিকে আমি চাওঁ কি প্ৰব্লেমৰ সৃষ্টি হৈছে ন অবতল আকৃতিৰ যদি হয় তেতিয়া কি প্ৰব্লেমৰ সৃষ্টি হয় চাম গতিকে যে বিন্দুত আমাৰ চাবলৈ গ'লে ভাৰসাম্য লাভ কৰিছে কিন্তু সি কনকেভ হৈ আছে ঠিক আছে আমি যদি এতিয়া যে বিন্দুৰ পৰা তললৈ নামি যাওঁ তেতিয়া আকৌ আমি কনভেক্স পাম কিন্তু কনভেক্স পালো কি হৈছে আমাৰ স্পৰ্শ কৰা নাই বাজেট ৰেখাডাল কাৰণ বাজেট ৰেখাৰ কৈ তলত আছে আকৌ হি ইন্টাৰসেক্ট কৰিছে ঠিক আছে IC1 ৰেখা IC1 ৰেখাডালৰ অৰ্থাৎ অকল কনকেভ পোৰ্শন কনতহে যে বিন্দুত কি হৈছিলে স্পৰ্শ কৰিছিলে IC2 ৰেখাডালত চাম IC2 ৰেখাডালত কি হৈছে ইয়াত কনভেক্স পোৰ্শন ইউ পইণ্টত কনভেক্স যেটি আছিল ৰেখাডাল ইউ বিন্দুত কি হৈছে স্পৰ্শ কৰিছে তাৰ পিছত ৰেখাডাল যেতিয়া কনকেভ হৈ গ'ল তেতিয়া কি হৈ গ'ল বাজেট ৰেখাতকৈ ওপৰলৈ গুচি গ'ল এতিয়া মন্দি যদি আমি এই দুটা পইণ্টক ভালকৈ চাবলৈ যাওঁ ইয়াতে কাৰণটো লুকাই আছে যেতিয়া ৰেখাডাল কনভেক্স হৈ থাকে তেতিয়া সি ম্যাক্সিমাম লেভেলত আমাৰ স্পৰ্শ কৰে বাজেট ৰেখাডালৰ ম্যাক্সিমাম লেভেলত স্পৰ্শ কৰে কিন্তু যেতিয়া সি কনকেভ হয় তেতিয়া সি মিনিমাম লেভেলত স্পৰ্শ কৰে অৰ্থাৎ তোমালকে চোৱা IC2 ৰেখাডালত সন্তুষ্টি যিমান পাব IC1তকৈ বেছিকৈ পাব কিন্তু যদি আমি কনকেভৰ কনসেপ্টটো ধৰি ৰাখো তেতিয়া IC1ত কি হ'ব সন্তুষ্টিটো লাভ কৰিছে কাৰণ IC1ত ৰেখাডাল কনকেভ হৈ থাকোতেই স্পৰ্শ কৰি দিয়ে অৰ্থাৎ মিনিমাম পইণ্টটোতে কিন্তু কনভেক্সিটিৰ যদি কন্ডিশন চাবলৈ যাওঁ তেতিয়া হেলে IC2 লে যাব লাগিব কাৰণ হি কি হৈছে তললৈ নামি আহোতে তাৰ যেটো বিন্দু লাগিব সেই বিন্দুটো কি হয় বাজেট ৰেখাক স্পৰ্শ কৰে গতিকে এই কন্তে গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটোৱে যে নিৰপেক্ষ ৰেখাডাল কনভেক্স হলে ম্যাক্সিমাম পৰ্যায়ত হি কি কৰে বাজেট ৰেখাক স্পৰ্শ কৰে কিন্তু যদি হি কনকেভ হৈ থাকে অৰ্থাৎ অবতল আকৃতিৰ হয় তেতিয়া হি মিনিমাম পইণ্ট অৰ্থাৎ যেটো বিন্দু যে বিন্দু তোমালকে চোৱা নিৰপেক্ষ ৰেখাডাল IC1 যিডাল আমাৰ তলৰ ৰেখা আছিল সবতকে তলৰ হি ওপৰলৈ উঠি যাওঁতে যেটো কনকেভ পোৰ্শন কনত কি কৰিলে টাচ কৰি দিলে কিন্তু একচুয়ালি যদি আমি চাওঁ সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টিটো ক'ত পাইছে IC2ৰ ইউ বিন্দুত পাইছে কাৰণ ইউ বিন্দুত হি কনভেক্স হৈ আছে গতিকে আমি যদি আকৌ IC3ৰ যদি কনভেক্সিটি পইণ্টটো চাবলৈ যাওঁ অৰ্থাৎ ইউৰ ওপৰৰ ৰেখাডাল যদি চাবলৈ যাওঁ হেডালটো বাজেট ৰেখাই কি কৰিব নোৱাৰে সুব নোৱাৰেগে কাৰণ হেডাল বহুত বেছি ওপৰত আছে কিন্তু IC2 হি টাচ কৰিব পাৰিলে গতিকে আমি এটো কম যে যেতিয়া ৰেখাডাল উত্তল আকৃতিৰ হৈ থাকে তেতিয়া হি ম্যাক্সিমাম পৰ্যায়ত অৰ্থাৎ সৰ্বাধিক পৰ্যায়ত কি কৰিব পাৰে সন্তুষ্টিটো লাভ কৰিব পাৰে অৰ্থাৎ সৰ্বাধিক পৰ্যায়ত হি দৰ ৰেখাডালক কি কৰে স্পৰ্শ কৰে কিন্তু যেতিয়া হি কনকেভ হৈ থাকে অৰ্থাৎ অবতল আকৃতিৰ হৈ থাকে তেতিয়া ৰেখাডাল কিন্তু কি হয় মিনিমাম বিন্দুতহে স্পৰ্শ কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পইণ্টটো ক্লিয়াৰ হ'ল চাগে যে আমাৰ যেটো 3 নম্বৰ কন্ডিশন আছিল যেটো মোস্ট ইম্পৰ্টেন্ট আৰু নেসেসাৰী কন্ডিশন বুলি কোৱা হয় যে নিৰপেক্ষ ৰেখাডাল কি হ'ব লাগিব উৎপত্তি স্থলৰ পিনে উত্তল আকৃতিৰ হ'ব লাগিব কাৰণ উত্তল আকৃতিৰ হলেহে হি কি কৰিব ম্যাক্সিমাম পৰ্যায়ত অৰ্থাৎ সৰ্বাধিক স্তৰত হি কি কৰিব বাজেট ৰেখাডালক স্পৰ্শ কৰিব অৰ্থাৎ তাতকে আৰু হি ওপৰত যাব নোৱাৰে দৰ ৰেখাডালে তাতকে আৰু বেছি ওপৰলৈ যাব নোৱাৰে ইম্পসিবল সেই কন্ডিশনটোতহে হি স্পৰ্শ কৰিব কিন্তু যদি অবতল আকৃতিৰ হৈ যায় বা কনকেভ আকৃতিৰ হয় তেতিয়া কিন্তু কি হৈ যায় তাত বহুত বেছি চান্স থাকে যে হি নেক্সট আৰু বেছি হায়াৰ স্যাটিসফ্যাকশন হি পাব পৰা কোনবা ডাল ৰেখাত টাচ কৰিব পাৰিলেহেঁতেন কিন্তু যেহেতু কনকেভ হৈ গ'ল গতিকে হি তলৰ পিনৰ পৰা ওপৰলৈ উঠি যাওঁতে বাজেট ৰেখাডালক কি কৰি দিয়ে টাচ কৰি দিয়ে সেইকাৰণে এক মিনিমাম পইণ্ট বুলি কোৱা হয় বা মিনিমাম যেটো সৰ্বনিম্ন স্তৰ সেই সৰ্বনিম্ন স্তৰতে কি কৰি দিয়ে বাজেট ৰেখাডালক স্পৰ্শ কৰি দিয়ে গতিকে একন্তে আমাৰ ক্লিয়াৰ হৈ গ'ল about consumer equilibrium through ordinal utility approach কিদৰে গুণগতভাৱে আমি উপভোক্তাৰ ভাৰসাম্য দেখুৱাব পাৰো নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখাৰ অংকনৰ জৰিয়তে
আৰু তাত আমি গম পালোঁ তিনিটা কণ্ডিশ্যন মাষ্ট বি ফুলফিল হ'বই লাগিব আৰু সেই তিনিটা কণ্ডিশ্যনৰ কিয় ফুলফিল হ'ব লাগিব সেইটো ছেপাৰেটলি মই এটা ক্লাছত তোমালোকক বুজাই দিলোঁ ফাৰ্ষ্ট দুটা কণ্ডিশ্যন আৰু আজিৰ ক্লাছটোত মই বুজালোঁ যে সি কিহৰ কাৰণে কনভেক্স হ'ব লাগে কনকেভ হ'ব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ ক্লাছটো মই তোমালোকক স্পেচিয়েলি ল'ম কিছুমান মাল্টিপল চইচ কুৱেশ্যন এনচাৰৰ ওপৰত ডিছকাছ কৰিম আৰু সেই কুৱেশ্যনছখিনি ইমানেই বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান চিলেক্ট কৰি লোৱা হৈছে যে যিখিনি কুৱেশ্যন তোমালোকৰ কম্পিটিটিভ এক্সামেই হওক বা আহি থকা পৰীক্ষাসমূহত হওক হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী সেইবিলাক পৰীক্ষাত কি কৰা হয় ছাত্ৰ ছাত্ৰীক পাজলিং কৰিবৰ কাৰণে কিছুমান কুৱেশ্যন দিয়ে গতিকে আমাৰ যি ইউটিলিটি এপ্ৰ'চ সেই ইউটিলিটি এপ্ৰ'চ যিটো আমাৰ চবতকৈ ডাঙৰ ইউনিট হয় ব্যস্তবাদী অৰ্থনীতিৰ মাইক্ৰ' ইকনমিক্সৰ চবতকৈ বেছি ডাঙৰ ইউনিট হয় সেই ইউনিটটোৰ পৰা কিছুমান মাল্টিপল চইচ কুৱেশ্যন তাত মেথছো থাকিব বাজেট ৰেখাৰ ওপৰত কিছুমান অংক থাকিব মই অংকবিলাকৰ ওপৰতো ডিছকাছ কৰিম আৰু কিছুমান বেছিক কনচেপ্টৰ ওপৰত মাল্টিপল চইচ কুৱেশ্যন থাকিব সেই কুৱেশ্যন এনচাৰখিনি কি কৰিম ডিছকাছ কৰি যাম পাৰ্টকৈ ডিছকাছ কৰি যাম গতিকে পিছৰ ভিডিঅ'খিনি তোমালোকে চাবা আৰু সেইখিনি চালে তোমালোকৰ কনচেপ্টবিলাক আৰু বেছিকৈ কি হ'ব ক্লিয়াৰ হৈ যাব আৰু মই কুৱেশ্যন এনচাৰ ডিছকাছ কৰাৰ লগে লগে তাৰ ৰিলেটেড আৰু কিছুমান বস্তু মই কি কৰি দিম তোমালোকক লগে লগে জনাই গৈ থাকিম গতিকে ভিডিঅ'সমূহ কণ্টিনিউ চাই গৈ থাকিবা আৰু শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ